Hello everyone, good morning. মই মনালিসা মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছো। দিনটোত কি কৰো সকলোখিনি আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যেহেতু আৰম্ভ কৰিছো শেষলৈকে চাব। শেষত এটা কমেন্ট কৰি জনাব নাপাহৰিব। আজিৰ ভিডিঅ'টো চাইনো কেনেকুৱা পালে। আজি ৰাতিপুৱা সোনকালে উঠি মানে প্ৰথমতে কাপোৰখিনিয়ে ধুই লৈছো। যেহেতু আমাৰ মানে এইকণ পিছবেলা সময় ৰদ নপৰে যে আগবেলা সময়তে যি পৰে আৰু ৰদ সেইবাবে সোনকালে উঠি কাপোৰখিনি ধুই ললো। যোৱাকালি অলপ ধুলো, আজি অলপ ধুই দিছো। এতিয়া যেটো বতৰটো খুব ধুনীয়া কৰিছে। বিহু আমাৰ বতৰ কি কৰে ঠিক নাই। তাতে ঘৰৰ আমাৰ কাম কৰি আছিলে যে বহুত ধুলি বালি পৰিছে। প্ৰত্যেকটো মানে ৰুমৰে পৰ্দা ধুব লগা হৈছে। আগফালৰ পৰা মানে বাৰাণ্ডাৰ পৰা ধৰি গোটেইখিনি মানে বহুত এগাল ওলাই জানে না আমাৰ কাপোৰ। যোৱাকালি এইখিনি পৰ্দা ধুইছিলো। ধুই মেলি এনেকৈ মানে জাপি থলো আৰু লগোৱা নহলে। এতিয়া ভাবিছো পৰ্দাখিনি লগাই দিওঁ, যেহেতু ৰুমটো খালী খালী হৈ আছে আৰু খালী হৈ থাকিলে দেখিবলৈ অলপ বেয়া লাগে। আৰু ইয়াত দেখিছে নহয় ৰুমটো কিমান যে বেয়া দেখিছে। ওৰ বস্তুটো তোৰ বস্তুটো তেনেকুৱা হৈ আছে। মকৰা জাল বহুত আছিলে, গোটেইখিনি চফা কৰিলো। বাকী ধুলি বালিটো কথা ক'বই নালাগে। ঘৰৰ কাম কৰি থাকিলে জানি আপোনালোকে কিমান ধুলি বালি হয়, সেইখিনিও চফা কৰিলো। আৰু এতিয়া ধুনীয়াকৈ পৰ্দাখিনি আৰু নেটখিনি লগাই আপোনালোকক লগ পাই আছো। নেট আৰু পৰ্দাখিনি ধুনীয়াকৈ লগাই দিলো, কিন্তু ইয়াৰ পৰা কাপোৰখিনি শুকোৱা নাই যে আজিয়ে ধোৱা হৈছিল। শুকালে মানে গধূলি মই ধুনীয়াকৈ পাৰি দিব লাগিব। আৰু দেখিছে এতিয়া গোটেই ৰুমটো আপোনালোকক অকণমান দেখাই দিছো কিমান চফা লাগিছে। আৰু এনেকৈ চফা হৈ থাকিলে নিজৰে মনটো ভাল লাগে। যেহেতু বিহু আহি পালেহি, বিহু লাগিবৰ কাৰণে ইয়াত দেখিছে গামোচাও পাৰি দিছো ইয়াতে। আৰু মই মানে বিহু সময়ত এনেকৈ গামোচাবোৰ ইয়াতে পাৰি দিওঁ, ভাল লাগে কিবা এটা তেতিয়া। ঘৰৰ কাম আজৰি কৰি গা ধুই এতিয়া খাব লৈছো। এয়া পুৰি ধুনীয়াকৈ এয়া ফুলা ফুলা পুৰি বনাই আছে মায়ে। ৰাতিপুৱাৰ পৰা মানে একো খোৱাই নাছিলো, ইমানেই ভোক লাগিছে। যি চাহকণে খাইছিলো, তাৰপিছত কাম কৰি আছিলো যে। আৰু এতিয়া ধুনীয়াকৈ পুৰি বনাই দিলে পুৰি খাওঁ। আৰু পুৰি লগত খাবৰ কাৰণে এইফালে বনাই আছে ঘুগুনি। নমাব পৰা হৈয়ে গ'ল, মই অকণমান আপোনালোকক দেখাই দিছো। ঘুগুনি মানে ইয়াতে যি টি মিক্স দিয়া আছে, বৰ বিশেষ মই নাজানো বাৰু কি দিয়া আছে। আৰু এতিয়া খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছো। দুপৰীয়া সাজৰ কাৰণে এয়া কচু বইল কৰি আছো। আৰু এয়া বনৰীয়া কচু হয়। আপোনালোকে এই কচুটো খায় নে নাখায় কমেণ্ট কৰি জনাবচোন। আজি আমাৰ এয়া ঔটেঙাৰ লগত বনাব। যোৱাকালি গাঁৱৰে ভাইটি এটা আনিছিলে, এয়া বগৰী বহুতখিনি আনিছিলে। আধা দি খাই আদায় কৰিলো। আৰু এয়া ধুনীয়াকৈ ধুই এতিয়া ৰ'দত মেলি ৰাখিছো। এয়া আচাৰ বনাব লাগিব। আৰু ইয়াৰ পৰা ভাবিছো আমি অলপ আজি খুন্দি খাওঁ বুলি। আৰু ৰ'দটো ইমান ধুনীয়াকৈ দিছে, আৰু ৰ'দত বহি এনেও টেঙা খাই ভাল লাগে। ভাইটিয়ে এইফালে বগৰী খুন্দিয়ে আছে। আৰু খুন্দি থাকোঁতে যে এটা গোন্ধ ওলাই, এই গোন্ধটোতে মানে খাওঁৱে লাগি যায়। আৰু এনেকৈ মানে জলকীয়া ধনিয়া দি ৰ'দত বহি খুব ভাল লাগে টেঙা খাই। বাকী এনেকৈ অলপ অলপকৈ খুন্দি আছে। গোটেইখিনি খুন্দি হৈ লওক, তাৰপিছত আমি খাম। আৰু ৰ'দত বহি এনেও টেঙা খাই ভালেই লাগে। ইয়াত দেখিছে গোটেইখিনি খুন্দি ল'লে, মানে বহুত বেছি খুন্দা নাই আৰু, যিহেতু আমাৰ মানুহ কম সেইবাবে ইমানখিনিয়ে খুন্দিলে। আৰু ইমান এটা ধুনীয়া গোন্ধাই আছে, গোন্ধটোতে একেবাৰে খাওঁ লাগি গৈছে। বিহুলে মাজৰ মাথো কেইটামানহে দিন আছে। আৰু দেখিছে নহয় আমি জলপান খুন্দিব আৰম্ভ কৰিলোৱে। আৰু এয়া সান্দহ গুড়া খুন্দি আছো, মানে খুৰীয়ে ধুনীয়াকৈ চাউলখিনি ভাজি দিলে। আৰু মই এয়া মিক্সিত পৰা পিচি আছো। বাকী আৰু লাৰু পিঠা লাহে লাহে বনাই থাকিম। প্ৰথমতে জলপানখিনিয়ে খুন্দি লৈছো। এতিয়া আপোনালোকক একেবাৰে আবেলি সময়তে লগ পাইছো। ভাত খাই অকণমান ৰেষ্ট ললো। ৰেষ্ট লৈ যিবিলাক কাম আছিলে সেইবিলাকো কৰি ললো। এতিয়া ভাবিছো আপোনালোকক ঘৰটো অকণমান দেখাওঁ। ঘৰৰ কাম বাৰু মিস্ত্ৰীয়ে কৰিয়ে আছে, এতিয়াও বাৰু সম্পূৰ্ণ হোৱা নাই। এতিয়া ভাবিছো অকণমান আপোনালোকক যিটো ৰুম হ'ল সেইটো দেখাই লওঁ। আৰু সেইটো আমাৰ বনাই আছে পাকঘৰ। আমাৰ পাকঘৰটো মানে ভিতৰত আছে, যিটো সেইটো অকণ সৰু হৈছে যে, সেইবাবে পাকঘৰ এটা বনাই আছে। আৰু ইয়াৰ আজি ছানছেটখনো ঢালিছে, অকণমান আপোনালোককো দেখাই দিছোঁ। যিটো ডেইলি ব্লগ দিয়া হয়, কি কৰিছোঁ কি নাই কৰা, ঘৰখনত কি কৰি আছে সেয়াইটো দেখাব লাগিব। আৰু এয়া ছানছেটখন ঢালি আছে। বাকী এটা ৰুম বনাই আছে, সেইটো কি ৰুম হয় আপোনালোকক খোৱাৰ পিছত বাৰু ক'ম। এয়া কি বনাই আছো ধৰিব পাৰিছেনে? আপোনালোকে চাগে ভাবিছে এয়া বনাই আছো খৰিচা আচাৰ, কিন্তু খৰিচা আচাৰ বনাই থকা নাই। এয়া বনাই আছো মই মূলা আচাৰ। মূলাখিনি পিহনাত পিচি দুদিনমান ৰ'দত দিলোঁ। আৰু কিমান ধুনীয়াকৈ শুকাই গ'ল দেখিছে। বহুত এগাল মূলা লৈছিলোঁ, কিন্তু শুকাই অকণমান হৈ থাকিলে। আপোনালোকৰ লগত মানে সম্পূৰ্ণকৈ শ্বেয়াৰ নকৰিলোঁ ভিডিঅ'টো আচাৰ বনোৱা। যদি কোনোবা দিন আকৌ বনাওঁ তেতিয়াহ'লে সম্পূৰ্ণকৈ শ্বেয়াৰ কৰিম। ধুনীয়াকৈ বনাই হৈ গ'ল। এতিয়া ভাবিছোঁ চিচাৰ বৈয়াম এটাতে ভৰাই থৈ দিওঁ বুলি। আৰু চিচাৰ বৈয়ামতে সদায় আচাৰ থ'ব লাগে, তেতিয়া মানে বহুত দিনলৈ ভাল হৈ থাকে। বহুতখিনিয়ে মূলা লৈছিলোঁ, কিন্তু ফুল হ'ব বুলি ভাবিছিলোঁ বৈয়ামটো। আৰু বৈয়ামটো চাইজটো আপোনালোকে দেখিছে সৰুৱে, কিন্তু একেবাৰে তলতে থাকিলে আচাৰখিনি। এটা ভিডিঅ'ত আপোনালোকক এই ৰিহাখন মই দেখাইছিলোঁ। তেতিয়া কিন্তু দহি কৰা নাছিলোঁ। আৰু আজি মোৰ এইখন ৰিহা দহি কৰি কমপ্লিট হৈ গ'ল। দহিকেইটা অকণমান নতুন ডিজাইনৰ দিছোঁ।
আৰু ৰিহাবিলাকৰ মানে দহিবোৰ এনেকৈ কৰিলেহে ভাল লাগে যিহেতু ৰিহাৰ পৰা প্ৰায়খিনি সূতা ওলাই থাকে যে আৰু ওলাই থকা সূতাখিনিৰ পৰা ইয়াত দহি কৰিলোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এনেকুৱা মানে এনেকৈ মানে জাপি থোৱা আছিলে সেইবাবে এই অকণমান কোচ কোচ খাই থকাৰ নিচিনা হৈছে আৰু এইবাৰ কিন্তু মই এইটো দহি মানে প্ৰথম কৰিছোঁ আগতে এনেকৈ কৰি পোৱা নাছিলোঁ আৰু এতিয়া কিমান ধুনীয়া লাগিছে দেখিছে নহয় আগতে কিন্তু এনেকৈ কৰি পোৱা নাই প্ৰথম কৰিছোঁ যদি ধুনীয়াই হৈছে কেনেকুৱা লাগিছে আপোনালোকে সেইটো কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন চোৱাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ বাই বাই